হেল্ল' এভৰিৱান, আজি জাতিলাও বাকলিৰে বনোৱা এটা ধুনীয়া চাটনি ৰেচিপি লৈ আহিছোঁ। পেনখন পাতি গৰম হোৱাৰ পাছত বাদাম কেইটামান ভাজি ল'ব। বাদাম কেইটামান ভাজি তাতে কেইটামান তিল দি দিব। তিলটো কম সময় লাগে ভাজিবলৈ, সেয়ে তিলটো পিছত দিছোঁ। এইখিনি কাঢ়ি ৰাখিব। কাঢ়ি ৰখাৰ পিছত সেইখন পেনতে অকণমান মিঠাতেল দি দিব লাগে। মিঠাতেলটো মোৰ অলপ বেছিকৈ পৰিলে। তাৰপাছতে তাত দুটুকুৰমান নাৰিকল দি দিছোঁ। তাৰপাছতে 3 ফুটা নহৰু দি দিছোঁ। নহৰুটো আপোনালোকে কেঁচাকৈও দিব পাৰে, একো কথা নাই। তাৰপাছতে জাতিলাও বাকলিখিনি মই তাতে দি দিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত মই মিক্সি জাৰ এটাত ভৰাই ল'ম। পটাটো পিচি ল'ব পাৰে। মিক্সিটো থাকোঁতে পটাত পিচিনো কিয় কষ্ট কৰিব লাগে, নহয় জানো? সেয়ে এইখিনি মিক্সি জাৰত ঢালি দিলোঁ, ভৰাই দিলোঁ। ভৰাই দিয়াৰ পাছতে অলপমান কেঁচা ধনিয়া দি দিলোঁ। প্ৰয়োজন অনুসৰি নিমখ দিব। এয়া অলপ তেতেলী পানী মই দি দিলোঁ। জলকীয়া আপোনাৰ নিজৰ মতে দিব পাৰে, যিমান জ্বলা খায় সিমান জলকীয়া দিব। তাৰপাছত এনেদৰে মিক্সিটোত মাৰি দিলেই এয়া আমাৰ চাটনি ৰেডি। খাবলৈ বহুত ধুনীয়া লাগে।